মকৰ ৰাশি আজিৰ ৰাশিফল 4 মাৰ্চ 2026 বুধবাৰ। মকৰ ৰাশিৰ লোকসকল, আজি 4 মাৰ্চ 2026 আপোনাৰ জীৱনত হ'বনে ডাঙৰ সফলতাৰ আৰম্ভণি নে নতুন চিন্তাৰ পৰীক্ষা? আজি গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থানত আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাই আছে, কিন্তু এটা সৰু ভুলে সকলো পৰিকল্পনা বিপৰীত দিশলৈ নিব পাৰে। শেষলৈকে চাই থাকক, কিয়নো আজি মই আপোনালোকক কম কোনটো সময় আপোনাৰ বাবে সৰ্বাধিক শুভ আৰু কোনটো কাম একেবাৰে কৰিব নালাগে। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ আৰ্থিক অৱস্থা, টকা পইচাৰ ক্ষেত্ৰত। মকৰ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজি আৰ্থিক ক্ষেত্ৰত মধ্যমীয়া ফলদায়ক দেখা গৈছে। গ্ৰহ স্থিতি অনুসৰি হঠাৎ কিছুমান খৰচ বৃদ্ধি পাব পাৰে, বিশেষকৈ ঘৰ সংসাৰ বা পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে খৰচ হ'ব, কিন্তু ভয় কৰাৰ প্ৰয়োজন নাই, কাৰণ একে সময়তে আপোনাৰ ইনকামৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি নতুন কিবা এটা অৰ্ডাৰ বা অফাৰ পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে চুক্তি স্বাক্ষৰ কৰাৰ আগতে সকলো কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰিব। ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটোত ডাঙৰ ৰিস্ক নল'ব, বিশেষকৈ শ্বেয়াৰ বজাৰ বা হঠাৎ লোভত কিবা এটা সিদ্ধান্ত ল'লে পিছত আফচোচ কৰিব লাগিব পাৰে। চাকৰিয়াল লোকসকলে আজি ওপৰৰ কৰ্তৃপক্ষৰ পৰা বছৰ পৰা কিবা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। এই দায়িত্ব সঠিকভাৱে পালন কৰিলে ভৱিষ্যত আপোনাৰ ইনক্ৰিমেণ্ট বা প্ৰমোচনৰ পথ মুকলি হ'ব। আজিৰ মূল উপদেশ: টকা আহিলেও খৰচ নকৰিব, অলপ সঞ্চয় কৰক। শুভ সময় দুপৰীয়া 1:20 পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এতিয়া আহিছোঁ আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়। কেৰিয়াৰৰ ক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাসে ডাঙৰ ভূমিকা গ্ৰহণ কৰিব। দীৰ্ঘদিন ধৰি যি কামবোৰ অমীমাংসিত হৈ আছিল, আধৰুৱা হৈ আছিল, মীমাংসা হোৱা নাছিল, সেইবোৰ কাম আজি সম্পূৰ্ণ কৰাৰ সুযোগ পাব। সহকৰ্মীৰ সৈতে অলপ মতানৈক্য হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে সকলো ঠিক হ'ব। যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে আজি মনোযোগ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। পঢ়া শুনাত অলপ বিভ্ৰান্তি আহিব পাৰে। মোবাইল বা ছ'চিয়েল মিডিয়াৰ পৰা দূৰত থাকিলে ভাল ফল লাভ কৰিব। ব্যৱসায়ীসকলে আজি নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব, বিশেষকৈ অনলাইন বা ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰ কৰিলে লাভ বৃদ্ধি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ নেতৃত্ব গুণ প্ৰকট হ'ব। সঠিক সিদ্ধান্ত ল'ব পাৰিলে আগন্তুক মাহত সফলতাৰ বাট বহল হ'ব। উপদেশ: কোনো গুপ্ত শত্ৰুৰ কথাত ভুল নাযাব, নিজৰ কাম নিজে মন দি কৰি যাওক। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত আজিৰ দিনটো কেনেকুৱা পৰিস্থিতি থাকিব? প্ৰেম জীৱনত আজি অলপ আৱেগিক উঠানমা দেখা যাব পাৰে। আপোনাৰ সঙ্গীয়ে জীৱনসাথীয়ে আপোনাৰ পৰা অধিক সময় আৰু মনোযোগ আশা কৰিব পাৰে। ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই কথা পাতিবলৈ চেষ্টা কৰক। যিসকল অবিবাহিত তেওঁলোকে আজি কিবা নতুন ব্যক্তিৰ সৈতে পৰিচয় লাভ কৰিব পাৰে। এই পৰিচয় ভৱিষ্যতে গুৰুত্বপূৰ্ণ সতৰ্কত পৰিণত হ'ব পাৰে। দাম্পত্য জীৱনত সৰু সৰু কথাত কাজিয়া নহ'বলৈ চেষ্টা কৰক। আপুনি এইটো লক্ষ্য ৰাখিব লাগিব যাতে বিবাহিত জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত যাতে কাজিয়া নহয়, সেইটো আপুনি লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ সন্ধিয়া সময়ত বেছি কথা নক'ব। শান্তভাৱে আলোচনা কৰিলে আপোনাৰ যি সমস্যা আছে সেইটো নিজে নিজেই শেষ হ'ব। আজিৰ শুভ ৰং হৈছে ডাঠ নীলা, শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰ। আজিৰ দিনটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কি কি সাৱধানতাৰ প্ৰয়োজন? স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সাৱধানতাৰ প্ৰয়োজন আছে। বিশেষকৈ হাড়, গাঁঠি বা পিঠিৰ বিষৰ সমস্যা থকা সকলে সচেতন থাকিব লাগিব। যিসকলৰ গাঁঠিৰ বিষ, পিঠিৰ বিষ আছে তেওঁলোকে অকণমান সাৱধান থাকিব লাগিব। বেছি সময় একে ঠাইতে বহি নাথাকিব, লৰচৰকৈ থাকিব। মানসিক চাপ বৃদ্ধি পাব পাৰে, টেনশ্যন আহিব পাৰে, সেয়েহে ধ্যান বা প্ৰাণায়াম কৰক। দুপৰীয়া সময়ত অকণমান ৰেষ্ট কৰিব আৰু ৰাতিপুৱা অলপ খোজকাঢ়িলে শৰীৰ আৰু মন দুয়োটা সুস্থ থাকিব। খাদ্যত অলপমান নিয়ম পালন কৰক। বেছি তেল মছলা পৰিহাৰ কৰক। আপুনি তেল মছলাযুক্ত খাদ্য নাখাব। পানী অধিক পৰিমাণে খাব। আজিৰ মূল মন্ত্ৰ:
শান্ত মনেই আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। গতিকে আপুনি শান্ত মনে থাকিলে আপোনাৰ বাবে আজিৰ দিনটো উপকাৰী হ'ব। এতিয়া আহিছোঁ আপোনাৰ ঘৰ গৃহস্থ। মকৰ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজি ঘৰ গৃহস্থ জীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। গ্ৰহস্থিতি অনুসৰি আজিৰ দিনটোত পৰিয়ালৰ ভিতৰত যোগাযোগ আৰু বুজাবুজি আটাইতকৈ ডাঙৰ ভূমিকা ল'ব। সৰু সৰু ভুল বুজাবুজিৰ পৰা ডাঙৰ বিষয়ৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আজি আপোনাৰ কথা বতৰা যথেষ্ট সাৱধানতাৰে কৰক। পৰিয়ালৰ সৈতে সম্পৰ্ক আজি আপোনাৰ পিতৃ মাতৃ বা ঘৰৰ বয়োজ্যেষ্ঠ সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। বিশেষকৈ সম্পত্তি, ঘৰ মেৰামতি বা পৰিয়ালৰ দায়িত্ব সম্পৰ্কীয় বিষয়ত কথা উঠিব পাৰে। আপুনি যদি শান্তভাৱে সকলো শুনি সিদ্ধান্ত লয় তেন্তে সমস্যা সমাধান সহজ হ'ব। ভাই ভনীৰ সৈতে অলপ ভুল বুজাবুজি সম্ভৱ, কিন্তু এইটো অস্থায়ী। সন্ধিয়াৰ সময়ত একেলগে বহি অলপ সময় কটালে পুনৰ সম্পৰ্ক আগৰ দৰে ঠিক হৈ উঠিব। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি। দাম্পত্য জীৱনত আজি বুজাবুজিৰ প্ৰয়োজন বেছি। আপোনাৰ সংগীয়ে আপোনাৰ পৰা মানসিক সমৰ্থন আশা কৰিব পাৰে। বিশেষকৈ যিসকল কামৰ প্ৰেছাৰত বেছি ব্যস্ত হৈ থাকে তেওঁলোকে ঘৰৰ লোকক অলপ সময় দিয়াটো অতি প্ৰয়োজনীয়। কোনো সৰু কথাত উত্তেজিত নহ'ব। আজি যিকোনো তৰ্ক হ'লে শান্ত থাকিলে শান্তভাৱে আলোচনা কৰক। নহ'লে ৰাতিপুৱা আৰম্ভ হোৱা সৰু বিষয়ে সন্ধিয়াই ডাঙৰ ৰূপ ল'ব পাৰে। ঘৰ সংসাৰৰ কাম কাজ। ঘৰৰ ভিতৰত কিবা নতুন সৰু মেৰামতি বা পৰিৱৰ্তনৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। ফাৰ্নিচাৰ সজোৱা, পুৰণি বস্তু সলনি কৰা বা ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম আৰম্ভ কৰাৰ বাবে দিনটো যথেষ্ট ভাল। যিসকলে নতুন ঘৰ কিনিবলৈ বা ভাড়ালৈ দিবলৈ চিন্তা কৰি আছে তেওঁলোকে আজি কিবা ভাল খবৰ পাব পাৰে। যদি চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে দুদিন সময় লওক। সন্তানৰ ক্ষেত্ৰত সন্তান থকাসকলে আজি অলপ সাৱধান হওক। সন্তানৰ পঢ়া শুনা বা ব্যৱহাৰত অলপ পৰিৱৰ্তন দেখা যাব পাৰে। তেওঁলোকৰ সৈতে বেছি ৰাগ খং নকৰিব। বন্ধুৰ দৰে কথা পাতক। আজি দিয়া উপদেশ ভৱিষ্যতে তেওঁলোকৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। গুপ্ত নেতিবাচক শক্তি। ঘৰত কেতিয়াবা নজৰ বা নেতিবাচক শক্তিৰ প্ৰভাৱ অনুভৱ কৰিব পাৰে। আজি সন্ধিয়া এটা চাকি জ্বলাই পূজা ঘৰত অলপ সময় প্ৰাৰ্থনা কৰক। ই ঘৰখনত ইতিবাচক শক্তি বৃদ্ধি কৰিব। আজিৰ বিশেষ উপদেশ ঘৰলৈ অতিথি আহিব পাৰে, মান সন্মান দিয়ক। ঘৰত অপ্ৰয়োজনীয় বিতৰ্ক এৰাই চলক। বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লওক। পূব বা উত্তৰ দিশ পৰিষ্কাৰ কৰি ৰাখক। আজিৰ শুভ সময় সন্ধিয়া 6:10 পৰা 7:30। শুভ ৰং হৈছে মাটিৰ দৰে বাদামী বা নীলা। শুভ দিশ হৈছে দক্ষিণ পূব দিশত চাকি জ্বলাই ভাল ফল লাভ কৰিব। মকৰ ৰাশিৰ বাবে আজি ঘৰ গৃহস্থ জীৱনত ধৈৰ্য আৰু বুজাবুজিয়েই সফলতাৰ মূল চাবিকাঠি হ'ব। আপুনি যদি নিজৰ অহংকাৰ এৰাই পৰিয়ালক সুখক আগস্থান দিয়ে তেন্তে আজিৰ দিনটো আপোনাৰ বাবে আশীৰ্বাদ স্বৰূপ হ'ব। মকৰ ৰাশিৰ প্ৰিয় দৰ্শকসকল, এয়া আছিল আজি 4 মাৰ্চ 2026 ঘৰ গৃহস্থ জীৱনত আপোনাৰ সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, পৰিয়ালৰ সুখেই হৈছে আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ। আজি যদি অলপ ধৈৰ্য ধৰি কথা পাতিব পাৰে তেন্তে বহু ডাঙৰ সমস্যা সহজে সমাধান হ'ব। যদি আপোনাৰ মকৰ ৰাশি আৰু এই বিশ্লেষণ আপোনাৰ জীৱনৰ সৈতে মিল খাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত লিখক জয় শনিদেৱ। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি ৰাখক, কিয়নো দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল মই আপোনালোকৰ বাবে নিয়মিতভাৱে লৈ আহোঁ। আগন্তুক ভিডিঅ'ত মই ক'ম কোনটো ৰাশিৰ ভাগ্য অহা সপ্তাহত সম্পূৰ্ণ সলনি হ'ব। সেইটো জানিবলৈ আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ। আপোনাৰ ঘৰ সংসাৰত সদায় শান্তি আৰু সমৃদ্ধি বৰ্তি থাকক।